Hello viewers, welcome back to my YouTube channel. ৰাতিপুৱা উঠিয়ে দেখিলো আমাৰ কাছিফেনো আহিছে। তাৰ পিছতে মুখ হাত ধুই অলপ খাই ললো ৰুটি। তাৰ পিছতে মায়ে আমাৰ নতুন মুৰ্গী পোৱালি কেইটাক দিলে খাবলে। এয়া দেখিছেনে প্ৰথমতে পানী আৰু চেনি মিহলাই খাবলে দিছে। যেতিয়া মুৰ্গী পোৱালিবিলাক সৰু সৰু থাকে মৰম লাগে বহুত। তাৰ পিছতে ছাগলীটো দেখিছেনে মায়ে চাউল খাবলে দিছে। তাৰ পিছতে বাৰ মহলালে ধুপটাইলে বুলি এই মাইনাজনী ইমান কথা পাতিছে আমাৰ লগত। তাৰ পিছতে আহি আমি পালো নৱোদয় স্কুল। ৰূপালী জয়ন্তী হ'ব আজিৰ প্ৰায়। তাতে জুবিন গাৰ্গৰ ফটোখন দেখি আৰু বহুত বেয়া লাগি গ'ল। তাৰ পিছতে আমি আহি পালো চাৰিআলি। তেনেকে আমি আহি গ'লো এই দোকানখনলে। ইয়াতে যেহেতু আমি এটা সিলেক্ট কৰি থৈ গৈছিলো আজি ল'বলে আহিছো। ইয়াতে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকে ল'ব পাৰে। তাৰ পিছতে মিৰৰ দেখি ল'লো এটা ভিডিঅ' ক্লিপ। তাৰপিছত সন্ধিয়াক লগ পালো, তাই হেনো কৈ আছে তোমালোকে অকলে অকলে ফুৰি থাকা, মোক লৈ নোযোৱা। তাৰপিছত আহি খালো আমি মিঠাই, চিঙৰা, চাহ। এয়া আমাৰ বাবু ভাইজান, লগ পাই গ'লো আমি ৰাস্তাৰ মাজতে। তাৰপিছতে তেওঁৰ হেনো চিমটো কিবা হৈছিলে, ঠিক কৰি দিলে বাই। এয়া আমি ল'বলৈ আহিলো কল। গৰৈক দেখি মৰম লাগি গ'ল। তাৰপিছতে আমি কলটো আইতাৰ পৰাই ল'লো। তাৰপিছত চালো এইবিলাক কমলা, পানী পুৰি দেখিলে নোখোৱাকৈ থাকিবই নোৱাৰো। পানী পুৰি খোৱাৰ সোৱাদটো বহুতেই বেছি বেলেগ। তাৰপিছত মানুহ বেছি থকাৰ কাৰণে আমি ছাইডতে ৰখি দিলো। এই দাদাজনৰ পৰা আজি প্ৰায় 10 বছৰ মানে হ'ল পানী পুৰি খোৱা। আজিও ছেইম টেষ্ট। তেনেকে এয়া দেখিলো ৰাস্তাৰ কামবোৰ চলিয়ে আছে। তাৰপিছত আহিলো এটা জেকেট ল'বলৈ। ইমান কালেকশ্যনছ আছিলে, কিন্তু মোৰ জানেই নহয় ভালেই নালাগিল। এটা চিলেক্ট কৰিছিলো, হ'লেও অলপ ডাঙৰ হৈছিলে। তেনেকাতে লগ পালো দীপজ্যোতি, সি হেনো ইয়াতে থাকে। আহিলে সিয়াক মাত নিদিয়াকৈ নাযাও দিয়কচোন। দেখিছেনে ইমান মৰম লগা সি। পিছতে আমি আহিলো ধূপদাৰতে থকা বিনায়ক ফেশ্বন। তাতে আহি দেখিলো বহুত কালেকশ্যনছ আছে, কিন্তু জানে মোৰ নহয় যিটো কালাৰ ভাল লাগে সেইটোৰ চাইজে নাপাওঁ। এইটো ভাল লাগিছিলে, বাট কালাৰটো মোৰ ভাল নালাগিলে। ইয়াতে পৰ্দা চালো, যিহেতু ঘৰৰ কাৰণে পৰ্দাও লাগিব। তাৰপিছত ভাল নলগা কাৰণে উভতিলো তাৰ পৰা। আৰু এটা চালো, ভাল নালাগিলে। এবাৰ আহিলো আমি জোতা ল'বলৈ। নিকু আৰু ৰুদ্ৰহঁতৰ দোকানত আহি বহুত কালেকশ্যন দেখিলো, ভাল লাগিলে। একদম বহুত ধুনীয়া কালেকশ্যনছ আছে। পিছতে মই মোৰ কাৰণে জোতা এযোৰ, আৰু দাদাৰ কাৰণে এযোৰ, আৰু বাৰ কাৰণে চেণ্ডেল এযোৰ ল'লো। তাৰ পৰা ওলালো আমি বেলেগ এখন দোকানলৈ বুলি, কিবা অলপ ল'বলৈ আছিলে। খুৰীমাহঁতক লগ পাই ইমানেই যে হাঁহিলো আমি একেলগত। তাৰপিছত আহি পালে আমাৰ তিনিআলি। আহি দেখো নানাজনে মোক কৈছে ফটো উঠাবা নেকি, হাঁহি দিছে তেওঁ। মই ক'লো নহয় ভিডিঅ' কৰিছোঁ। তাৰপিছতে ঘৰলৈ বুলি ওলালো। এয়া লাহে লাহে আহি আমি ঘৰ পালো। এয়া বাই বস্তুবিলাক লৈ যাই আছে। ঘৰত সোমালো, দেখিলো মা টিভি চাই আছে। এয়া দেখিছেনে নহয় দুপৰীয়া যে লৈছিলো এইটো গডৰেজ, কেনেকুৱা লাগিছে জনাব। আজিলৈ ইমানেই।